তো আশা কৰোঁ মই এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইজন হৈছে মায়ঙৰ যাদুকৰ মেজিচিয়ান অফ মায়ং আৰু এখেতৰ ভিডিঅ' এটা মই কিছুদিনৰ আগতে আপলোড কৰিছিলোঁ। আশা কৰোঁ সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখা পাইছে আৰু পুনৰবাৰ মায়ঙৰ যাদুৰ ওপৰত মই এইটো অন্য এটা ভিডিঅ' আপলোড কৰিলোঁ। গতিকে আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে দেখিবলৈ পাই আছে যে এখেতে প্ৰথমে 3টা খালী গিলাচ লৈছে আৰু খালী গিলাচত তেওঁ এইটো সৰু কলহৰ পৰা পানী ঢালিছে আৰু পানী ঢালাৰ পিছত চাব এই পানীখিনি কেনেদৰে গায়ব কৰি দিব, অৰ্থাৎ পানীখিনি নোহোৱা কৰি দিব। ইটো গিলাচৰ পৰা সিটো গিলাচত তেওঁ পানীখিনি ঢালি গৈ আছে আৰু ঢালি গৈ পিছত এই পানীখিনি তেখেতে তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা, মায়ঙৰ যি যাদু সেই তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা তেখেতৰ এই যাদু কলাৰ দ্বাৰা পানীখিনি গায়ব কৰি দিব, নোহোৱা কৰি দিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই য'ত আছোঁ মায়ঙত, আৰু মায়ং যাদুনগৰীত আছোঁ। তন্ত্ৰ মন্ত্ৰ দেশ বুলি ক'লে সকলোৱে জানে মায়ঙত আছোঁ। আৰু মায়ঙত এখেতৰ ভিডিঅ' মই আপোনালোকক কৈছোঁৱেই, আগতে এটাই আপলোড কৰিলোঁ আৰু এইটো হৈছে ছেকেণ্ড ভিডিঅ' এখেতৰ। গতিকে চাওক, খুব ধুনীয়াকৈ তেখেতে তেওঁৰ যি যাদু কলাৰ দ্বাৰা পানী গায়ব কৰি দিলে। তো शायद इसलिए मायंग को जादू नगरी कहा जाता है, तंत्र मंत्र का देश कहा जाता है मायंग। और मैं आशा करता हूँ, মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। তেতিয়াহ'লে যদি ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলটো যদি পোনপ্ৰথমবাৰ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই তেখেতৰ অন্য এটা ভিডিঅ' অতি সোনকালে মই ইউটিউবত আপলোড কৰিম। গতিকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে নিশ্চয় দেখা পাব। চাওক, তেখেতে তন্ত্ৰ মন্ত্ৰ কৰি কি ধুনীয়াকৈ তেখেতে যাদু কলাৰ দ্বাৰা পানীখিনি কাপত এতিয়া বাকি দিলে। ধন্যবাদ। চাব आओ चौपा को जगह का मेरा मामा ने हो गया এই চাওক, একদম জিন্দা কাৱৈ মাছ ওলাই আহিছে। আৰু আপোনালোকে দেখিলে প্ৰথমতে তেওঁ এই কলপাত লৈছিল আৰু গছৰ পাত লৈছে আৰু এনেদৰে কাৱৈ মাছ ওলাই আহিছে। চাওক, জিন্দা কাৱৈ মাছ। অ' মাই গড, চাওক কি অদ্ভুত। আৰু দুখন কলগছৰ আগপাত লৈছে আৰু আগপাতৰ মাজত তেওঁ গছৰ পাত লৈ তেওঁৰ যাদুৰ দ্বাৰা জিন্দা কাৱৈ মাছ বনাই দিছে। এই দৃশ্য দেখি সঁচাকৈ মই আচৰিত মানিছোঁ। মই সঁচাকৈ তেখেতৰ যাদু অদ্ভুত। আৰু দাদা এতিয়া নেক্সট মেজিক কি দেখুৱাব আপুনি? নেক্সট মেজিক মই এতিয়া এই পেপাৰ এখন লৈছোঁ, নিউজ পেপাৰ। নিউজ পেপাৰখনত মই পানী ভৰাই দিম, পানী ভৰাই দিম আৰু পানীটো ইয়াতে গায়ব হ'ব। তাৰপিছত আকৌ নেক্সট ওলাম পানীটো। ইয়াৰ পিছত তেখেতে আপোনালোকে দেখিবলৈ পাই আছে এখন নিউজ পেপাৰ, বাতৰি কাকত লৈছে আৰু এই বাতৰি কাকতখনত তেওঁ ইয়াতে পানী ঢালিব আৰু এই পানীখিনি কিন্তু পেপাৰখনৰ পৰা ওলাইও নাযায়, পৰি নাযায় আৰু পেপাৰখন তিতি নাযায়। গতিকে আপোনালোকে এই দৃশ্যটো চাওক, তেখেতে অদ্ভুত। আৰু এতিয়া এই মুহূৰ্তত তেখেতে গিলাচৰ পৰা পানী ঢালি আছে পেপাৰখনত, কিন্তু পেপাৰখনো তিতি যোৱা নাই আৰু পেপাৰখন তিতি যোৱা নাই আৰু পানীখিনিও তলত পৰি যোৱা নাই। তো চাব, তাৰপিছত ইয়াৰ পিছত তেখেতে যাদুৰ দ্বাৰা, তেখেতে তন্ত্ৰ মন্ত্ৰ যাদুৰ দ্বাৰা কি কৰিব, এই পানীখিনি পেপাৰৰ পৰা চাওক, অদ্ভুত এনেকুৱা দৃশ্য যেন তেওঁ পেপাৰখনত পানী ঢালা নে এনেকুৱা লাগি আছে। মোৰ চকুৰ সন্মুখতেই তেখেতে পানী ঢালিছে আৰু তেখেতে এতিয়া যাদু কৰি আছে, মন্ত্ৰ মাতি আছে আৰু তেখেতে এই পানীখিনি, যিখিনি পানী ঢালিলে, এই পানীখিনি তেখেতে এই পেপাৰখনৰ পৰাই পুনৰ গিলাচটোত উলিয়াই পেলাব। এতিয়া চাওক, অদ্ভুত তেখেতৰ এই যাদু। গতিকে চাওক, পুনৰ এই পেপাৰখনৰ পৰা পানীখিনি আকৌ যিখিনি পানী ঢালিছিলে আকৌ পেপাৰখনৰ পৰা উলিয়াই দিব আৰু মোৰ বন্ধুজনে ধৰি দিছে। এতিয়া চাওক, আৰু এই বন্ধুজনৰ লগতেই মই গৈছিলোঁ আৰু বন্ধুজনে সহায় কৰি দিছে, গিলাচটো ধৰিছে আৰু পানীখিনি উলিয়াই দিছে। কি অদ্ভুত যাদু চাওক। গতিকে বহুত ধন্যবাদ থাকিলে, তেখেতলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।